অসম ক্ৰিকেট সন্থাৰ বৰ্ণাঢ্য বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান 2025-26 ক্ৰিকেট ছিজনত সুন্দৰ প্ৰদৰ্শন কৰা খেলুৱৈসকলক সন্মানিত। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত BCCIৰ সচিব দেৱজিৎ শইকীয়া। অসম ক্ৰিকেট সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে AC ষ্টেডিয়ামস্থিত 91 ইয়াৰ্ছ ক্লাবৰ প্ৰেক্ষাগৃহত অসম ক্ৰিকেট সন্থাই আয়োজন কৰিলে বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ। 2025-26 ক্ৰিকেট ছিজনত ব্যতিক্ৰমী প্ৰদৰ্শন, অমূল্য অৱদানৰ বাবে খেলুৱৈ, দল, প্ৰশিক্ষক, কিউৰেটৰ আৰু সহায়ক কৰ্মচাৰীক আৰ্থিক পুৰস্কাৰ প্ৰদানেৰে সন্মানিত কৰিলে অসম ক্ৰিকেট সন্থাই। খেলুৱৈসকলক উৎসাহিত কৰিবৰ বাবে বিগত 2019 বৰ্ষৰ পৰা অসম ক্ৰিকেট সন্থাই আয়োজন কৰি আহিছে এই বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ। সেই অনুসৰি ঘৰুৱা ছিজন 2025-26ৰ বিভিন্ন শাখাত দাঙি ধৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে 12গৰাকী খেলুৱৈৰ মাজত 12 লাখ টকাৰ পুৰস্কাৰ বিতৰণ কৰে অসম ক্ৰিকেট সন্থাই। বিভিন্ন টুৰ্ণামেণ্টৰ বিজয়ী আৰু ৰানাৰ্ছ আপ দলসমূহকো এই অনুষ্ঠানতে প্ৰাইজমানিসমূহ বিতৰণ কৰে অসম ক্ৰিকেট সন্থাই। 2025-26 ছিজনত ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা কৃতিত্বৰ বাবে 16 অনূৰ্ধ্ব বিজয় মাৰ্চেণ্ট ট্ৰফিৰ ছেমিফাইনেলিষ্ট অসম দলক 12.5 লাখেৰে কৰিলে পুৰস্কৃত। এছিয়া কৰ্পৰেট ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন অইল ইণ্ডিয়া লিমিটেডক 7 লাখ আৰু ৰানাৰ্ছ আপ চাৰ্টাৰ স্পীড লিমিটেডক প্ৰদান কৰা হয় 3 লাখ প্ৰাইজমানি। তদুপৰি 1.5 লাখ টকাৰ ব্যক্তিগত বঁটাকে ধৰি প্ৰতিযোগিতাখনৰ মুঠ প্ৰাইজমানি আছিল 11.5 লাখ। অষ্টম অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ 2025-26ৰ চেম্পিয়ন তিৰংগা ক্ৰিকেট কোচিং চেণ্টাৰ আৰু ৰানাৰ্ছ আপ বিশ্বনাথ ব্লু ৱাৰিয়ৰ্ছ দলক ক্ৰমে 25 লাখ আৰু 15 লাখৰ প্ৰাইজমানি প্ৰদান কৰা হয়। ইফালে জিলা, মাণ্ডলিক আৰু চূড়ান্ত ৰাউণ্ড সহিতে মুঠ প্ৰাইজমানিৰ মূল্য আছিল 1.73 কোটি টকা। ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা 2026 প্লেট গ্ৰুপ নৱকমল ভূঞা ট্ৰফিত চেম্পিয়ন বৰপেটা জিলা ক্ৰীড়া সন্থাই 10 লাখ আৰু ৰানাৰ্ছ আপ ধেমাজি জিলা ক্ৰীড়া সন্থাই লাভ কৰে 7 লাখ টকাৰ প্ৰাইজমানি। ব্যক্তিগত দক্ষতা অৰ্জনকাৰী খেলুৱৈসকল হ'ল ডেনিছ দাস, শিৱশংকৰ ৰয়, স্বৰূপম পুৰকায়স্থ, ৰিয়ান পৰাগ, সুমিত ঘাডিগাঁওকাৰ, মুখতাৰ হুছেইন, ৰাজবীৰ সিং, সৌৰভ মৌচম দিহিঙীয়া, ৰোশন তপনো, নিহাল বৈশ্য, অমন যাদৱ, স্নেহা সিনহা, এৰিক ৰয়, পৰমা সোণোৱাল, পাৰ্থ বৰুৱা, দীপু শইকীয়া আৰু গুঞ্জন জ্যোতি ডেকা। বৰ্ষাপাৰাৰ IPLত যথেষ্ট কষ্ট কৰি বৰষুণৰ মাজতো 3খন মেচ অনুষ্ঠিত কৰাত অৱদান আগবঢ়োৱা কিউৰেটৰ, গ্ৰাউণ্ড ষ্টাফলৈ ACA আগবঢ়ালে 25 লাখ টকা। অনুষ্ঠানত উপস্থিত থাকি সম্বৰ্ধনা গ্ৰহণ কৰে কিউৰেটৰ বিভাস তালুকদাৰ, মুকুট কলিতা আৰু অভিজিৎ ভট্টাচাৰ্যই। আমাৰ কাৰণে বহুত আনন্দৰ ক্ষণ এইখিনি সময় আমাৰ কাৰণে। সেইদিনাখন কষ্ট হোৱাটো বহুতখিনি কষ্ট হৈছিল আমাৰ গোটেইখিনি, কিন্তু আমি ডিটাৰমাইণ্ড আছিলোঁ। আমি তিনিওজন এটা প্লেনিঙত কাম কৰিছিলোঁ। সেই প্লেনিঙতে আমাৰ ছাকচেছফুল হৈছিলে। আমি পূৰা কোঅৰ্ডিনেশ্যনখিনি খুব ভাল আছিলে আমাৰ তিনিওজনৰে। তো আমাৰ সেইমতে গোটেইখিনি ছাকচেছফুল হৈছিলে। আৰু আজি যিটো এৱাৰ্ড পালোঁ তাৰ কাৰণে নিশ্চয় এটা এৱাৰ্ডে আপোনাৰ এচিভমেণ্ট এটা যদি এটা দিয়ে, এটা এৱাৰ্ড এটা পোৱাৰ পিছত নিশ্চয় বহুত ভাল লাগে। নিশ্চিতভাৱে গোটেইখিনি এনেকুৱা ধৰণৰ অনুষ্ঠান এটা এনেকুৱা ধৰণৰ আপোনাৰ পুৰস্কৃত কৰিলে বা এনেকুৱা ধৰণৰ ফেলিচিটেশ্যনে আপোনাৰ নিশ্চয়তে আগন্তুক দিনক আকৌ ভাল কাম কৰি যাবৰ কাৰণে উৎসাহিত কৰে। আৰু আমাৰ ধৰ্মই সেইটো, আমাৰ যিহেতু খেল এখন ভালকৈ কণ্ডাক্ট কৰাটো আমাৰ ধৰ্মই এজন ক্ৰিকেটৰ। আৰু এই এনেকুৱা ধৰণৰ এৱাৰ্ডে আমাক যথেষ্ট উৎসাহিত কৰে। একচুৱেলি কি হয়, আমাৰ এখন ছাবছইল ড্ৰেইনেজ আছে ইয়াতে, ছামথিং এৰাউণ্ড 6.5 কিলোমিটাৰ লেংথৰ এটা আপোনাৰ নেটৱৰ্ক এটা আছে ছাবছইল ড্ৰেইনেজৰ। তো আমাৰ যিমান বৰষুণ নিদিয়ক কিয়, প্ৰেচিপিটেশ্যন নহওক কিয়, পানীখিনি অতি সোনকালে ওলাই পিনে গুচি যায়। আপোনাৰ উইদিন 10 to 15 মিনিটছ গোটেইখিনি চাক কৰি দিয়ে পানী। মোৰ বন্ধুৱে ক'লেই যে ছাবছইল ড্ৰেইনেজ আছে, চ' বৰষুণটো হোৱাৰ পাছত কিছু সময়ৰ বাবে জমা হয়, বাট এজ টাইম গ'জ ধুনীয়াকৈ আপোনাৰ পানীখিনি আমাৰ ড্ৰেইনেজ ছিষ্টেমৰ থ্ৰু দি ওলাই গুচি যায়। ত' এইটো আমাৰ এটা সুবিধা আছে ফিল্ডখনত এটা। উল্লেখ্য যে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল BCCIৰ সচিব দেৱজিৎ শইকীয়া, এছিয়াৰ সভাপতি তৰংগ গগৈ, উপসভাপতি ৰমেন দত্ত, সম্পাদক সনাতন দাস, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ অনুপম ডেকা, এপেক্স কাউন্সিলৰ সদস্য মুকুতানন্দ ভট্টাচাৰ্যৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অসম ক্ৰিকেট সন্থাই 2019 চনৰ পৰা এটা এনুৱেল এৱাৰ্ডৰ প্ৰচেষ্টা আৰম্ভ কৰিছিলে আৰু প্ৰত্যেক বছৰে সেইটো দিছে যাতে ইয়াৰ খেলুৱৈসকলে উৎসাহিত লৈ তেওঁলোকে আৰু
তেওঁলোকে কামত খেলত যাতে মনোনিৱেশ কৰিব পাৰে, কোনো ধৰণৰ আৰ্থিক সংকটত ভুগিব নালাগে, তাৰ কাৰণে এই প্ৰচেষ্টাটো আৰম্ভ কৰিছে অসম ক্ৰিকেট সন্থাই। আৰু তেওঁলোকে চেঞ্চুৰী মৰাৰ কাৰণে 5টা উইকেট লোৱাৰ কাৰণে বা 10টা উইকেট লোৱাৰ কাৰণে এটা এৱাৰ্ড পায়, সেইটো আজি তেওঁলোকক দিয়া হ'ল। তাৰ উপৰি উল্লেখযোগ্য যে আমাৰ কিউৰেটৰসকলে যথেষ্ট ভাল কাম কৰি আছে আজি কিছুদিনৰ পৰা। এইবাৰ IPLতে বৰষুণৰ মাজতো তেওঁলোকে 3খন খেলে সুকলমে চলাই নিয়াত সহায় কৰিলে। তেওঁলোকৰ প্ৰচেষ্টাত খুব প্ৰফেচনেলিজিম তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু লগতে ইয়াতে টেষ্ট মেটচো হৈ গ'ল যোৱা বছৰ ছেপ্টেম্বৰ মাহত। ফলত তেওঁলোকে যথেষ্ট ভাল কাম কৰাৰ ভাল সফলতাও পাইছে। আৰু তাৰ কাৰণে অসম ক্ৰিকেট সন্থাই তেওঁলোকৰ কামত সন্তুষ্ট হৈ পেলাই 25 লাখ টকাৰ এটা বঁটা তেওঁলোকক আগবঢ়াইছে। আৰু মই ভাবোঁ যে এইটোৱে তেওঁলোকক উৎসাহিত কৰিব। তেখেতসকলে যথেষ্ট গৰমত ঘাম পেলাই মাটিত ঘাম পেলাই কাম কৰিব লাগে। তাৰ পৰা উৎসাহিত হ'লে যাতে আগন্তুক দিনত আৰু উৎসাহিত হৈ ভাল কাম কৰিব পাৰে, অসমৰ চুকে কোণে ভাল পিচ নিৰ্মাণ কৰে। তাৰ কাৰণে আমি এই প্ৰচেষ্টাটো অসম ক্ৰিকেটে লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ইফালে সোমবাৰে একেদিনাই 91 ইয়াৰ্ছ ক্লাবৰ প্ৰথম মহলাত অসম ক্ৰিকেট সংগ্ৰহালয় মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইবা দশকজোৰা অসম ক্ৰিকেটৰ ইতিহাসেৰে সমৃদ্ধ হৈ আছে অসম ক্ৰিকেট সংগ্ৰহালয়ত উপলব্ধ হৈ আছে বিভিন্ন টুৰ্ণামেণ্টৰ বিজয়ী মুহূৰ্তৰ সজীৱ স্মৃতিৰ ফটো আৰু বিজয়ী টুৰ্ণামেণ্টত খেলুৱৈসকলে ব্যৱহাৰ কৰা ক্ৰিকেটৰ সামগ্ৰী। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংগ্ৰহালয়টো পৰিদৰ্শন কৰাৰ লগতে দ্য গল্ডেন ইনিংছ লিগেচি অৱ আছাম ক্ৰিকেট নামেৰে অসম ক্ৰিকেটৰ ইতিহাস সমৃদ্ধ এখনি তথ্যচিত্ৰও উন্মোচন কৰে। ক্ৰীড়া অনুৰাগীৰ আশা, অসম ক্ৰিকেট সন্থাৰ বলিষ্ঠ পদক্ষেপত দোপতদোপে আগুৱাই যাওক অসমৰ উদিত খেলুৱৈ। অসম ক্ৰিকেটৰ ইতিহাস সমৃদ্ধ তথ্যচিত্ৰৰে অনুপ্ৰাণিত হওক নৱপ্ৰজন্ম। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।